ঐ গেন্দেলা আজি ইমান গৰম পৰিছে নহয়নে বাৰু? হয় দেই, তই ঠিকেই কৈছ। এই স্কুলখন যাবলৈ মন নোযোৱা হৈছে। এই গৰম বন্ধ কেতিয়ানো দিব? বেছি দিন নাই পিছে। গৰম বন্ধ দিলেহে ভাল লাগিব দেই। ইমান গৰমত নোৱাৰিছো আৰু। মোৰ জানানে আইচক্ৰীম খাবলৈহে মন গৈছে। এটা দুটা নহয়, 10টা 20টা আইচক্ৰীম খাবলৈ মন গৈছে। তই মনত পেলাই দিলি ভালেই হ'ল। মোৰো মন গৈ আছিলে জানানে। এই ওচৰে পাজৰে দেখোন এখনো আইচক্ৰীমৰ ঠেলা নাই। বলচোন আগলৈ যাওঁ, দেখো এবাৰ কিজানি। বল বল। পিছে তোৰ পইচা আছে নাই? পইচা নাই নহয়, দেখি নাই অনা দেখোন। বেগাজি থাকি আহিলে। কি হ'ব এতিয়া? বল ঘৰলৈকে যামগৈ আৰু। নেখাওঁ আজি আইচক্ৰীম। তই কিহৰ ঘৰলৈ যোৱা কথা কৈছ? আইচক্ৰীম খোৱাৰ কথা লৈ তেতিয়া খামেই। মই আছো নহয়, কিয় চিন্তা কৰিছ? বল আইচক্ৰীমৰ ঠেলা বিচাৰি যাওঁ। ঠিক আছে। হে ভগৱান, ইমান গৰম। আজিচোন ৰাস্তাত মানুহ এটাও দেখা নাই। গৰমৰ বাবেই চাগে। আজি পইচা ঘটিব নোৱাৰিলে ল'ৰা ছোৱালীকেইটালৈ কি নিম বাৰু? খোৱাৰ যোগাৰ কেনেকৈ কৰিম তাকে ভাবি আছোঁ। বৰ চিন্তা হৈছে। হে ভগৱান, চকু মেলি চাবা আৰু। কাষ্টমাৰ দুটামান যেন আজি পাওঁ আৰু। কৃষ্ণ। বল প্ৰথমে খাই লওঁ, তাৰপিছত পইচা দিব সময়ত কিবা এটা বাহানা মাৰিব লাগিব। ককা আইচক্ৰীম দিয়কচোন। মাইনা, কোনটো আইচক্ৰীম লাগিব? মানে তোমাক কোনটো ফ্লেভাৰৰ আইচক্ৰীম লাগিব? মই চকলেট ফ্লেভাৰ আইচক্ৰীম খাম। ঠিক আছে, মই মেংগো ফ্লেভাৰৰ আইচক্ৰীম খাম। ককা, মোৰ বাবে মেংগো ফ্লেভাৰৰ আইচক্ৰীম দিয়া। আৰু তুমি মিণ্টুৰ বাবে চকলেট ফ্লেভাৰৰ আইচক্ৰীম দিয়া। ঠিক আছে, ৰ'বা। এয়া লোৱা। Wow, chocolate flavor ice cream. Thank you, ককা। ককা, আমি অকমান চাহত গৈ বহি খাই লওঁ। পইচাটো কিমান হ'ল আপুনি কওকচোন, আমি পিছত দি আছোঁ। তোমালোকৰ 30 টকা হ'ল। ঠিক আছে, তোমালোকে বহি খাই লোৱা। মই ইয়াতে ৰৈ আছোঁ, ইয়াতে দি দিলেই হ'ব। ঐ মিণ্টু, বল বল চাহত গৈ বহি খাই লওঁ। ককাক 30 টকা আমি পিছত দি আছোঁ। বল বল। ঐ চিন্তু, সেই গছজোপাৰ তলতে বহোগৈ বল, তাতে ঠাণ্ডা। ঐ মিণ্টু, তই বৰ অকৰা দেই। মই বুঢ়াক বুৰ্বক বনাইহে আহিছোঁ। বল বল আমি সোনকালে ইয়াৰ পৰা পলাওঁ, নহ'লে সঁচাকৈ পইচা দিব লাগিব। তোৰ ওচৰতো পইচা নাই, মোৰ ওচৰতো নাই। গতিকে আমি ফচিব লাগিব। বল বল সোনকালে পলাওঁ ইয়াৰ পৰা। হে ভগৱান, ল'ৰাকেইটা যোৱা বহুত দেৰি হ'ল দেখোন। নহা হ'ল যে। মোক বাৰু পইচা নিদিব নেকি? কি হ'ব বাৰু আজি যদি সিহঁতে পইচা নিদিয়ে? সিহঁতৰ বাহিৰে বেলেগ কাষ্টমাৰ অহাও নাছিলে। মই ল'ৰা ছোৱালীকেইটাক আজি ভাত পানী ক'ৰ পৰা দিমগৈ বাৰু? ককা, কি হ'ল ইমান মন মাৰি বহি আছা যে? আমাক আইচক্ৰীম লাগিছিল। বোপা, তোমালোকৰ দৰে দুজন ল'ৰা আহিছিল স্কুলত পঢ়া। মোৰ পৰা আইচক্ৰীম ল'লে আৰু চাহত গৈ খাওঁ বুলি আইচক্ৰীম লৈ পইচাও নিদিলে। আৰু এতিয়া এঘণ্টাই হ'ল অহা নাই। কেনেকুৱা ল'ৰা আছিল? মানে কেনেকুৱা ইউনিফৰ্ম পিন্ধি আছিল? এই ভণ্টিজনীয়ে পিন্ধা নিচিনা। নীলা ৰঙৰ চাৰ্ট আছিলে আৰু খাকী ৰঙৰ পেণ্ট পিন্ধি আছিলে। আৰু এটাৰ চুলিকেইটা অলপ ব্ৰাউন কালাৰ, নহয় য়েল্ল' কালাৰ আছিলে, থিয় থিয়। ঐ ভিদেঙি, এই তহঁতৰ লগৰ চিন্তু মিণ্টু নহয়তো? সিহঁতেহে এইবিলাক কাম কৰি ফুৰে। হ'ব পাৰে দেই। সিহঁত দুটাক আমি অলপ আগতে যোৱা দেখা নাছিলোঁ জানো? হয় সিহঁতেই হ'ব। মই সিহঁতক আপোনাৰ ওচৰলৈ পঠিয়াই দিম ৰ'ব। নালাগে দিয়া মাজনী, সিহঁতে মোৰ দুখ বুজিয়েই নাপায়। মইনো কিহকমান কষ্টত আহি ৰ'দখনত আইচক্ৰীম বেচিব লগা হৈছে। সিহঁতে জানেই সিহঁতৰ দৰে মোৰো কণ পোৱালি আছেও। মই সিহঁতৰ বাবে খোৱাৰ যোগাৰ কৰিবৰ বাবেহে আইচক্ৰীম বিকিছোঁ। ককা, তুমি চিন্তা নকৰিবা। আমি আইচক্ৰীম খাম নহয়। আমি সিহঁতৰ দৰে নকৰোঁ। আমি তোমাক পইচা দিয়েই খাম। ককা, তুমি চিন্তা নকৰিবা। এতিয়া তুমি আমাক আইচক্ৰীম দিয়া। ককা, মোক ষ্ট্ৰবেৰী ফ্লেভাৰ দিবা। মোক দিবা চকলেট ফ্লেভাৰ। মোকো ষ্ট্ৰবেৰী লাগিব। ৰ'বা, দিছোঁ। চকলেট ফ্লেভাৰ আইচক্ৰীম, থেংক ইউ ককা। আমাৰ কিমান পইচা হ'ল? বোপা, তোমালোকৰ 3টাত 60 টকা হ'ল, এটাত 20 টকাকৈ। এয়া লোৱা ককা, তোমাৰ পইচা। বোপা, তুমি মোক পইচা সৰহকৈ দিলা। এয়া লৈ লোৱা তোমাৰ বাকীকেইটা। নালাগে ককা, তুমিয়ে ৰাখা। তোমাক পইচাৰ প্ৰয়োজন হৈছে।
তুমি তোমাৰ মাইনাকেইটাক কিবা কিনি দিবা আৰু তুমি এইপিনে সদায় আহিবা দেই আমি আইচক্ৰীম খাবলৈ তোমাৰ ওচৰত সদায় আহিম বোপা মইনো তোমাক কি বুলি ধন্যবাদ দিম ভাবিয়ে পোৱা নাই তোমালোক কণমানি যদিও ইমান ডাঙৰ ডাঙৰ কথা কৈছা মই আশীৰ্বাদ কৰিছোঁ তোমালোক ভাল মানুহ হোৱা ভৱিষ্যতে তোমালোকে দেশৰ নাম উজ্জ্বল কৰিবা ধন্যবাদ ককা বন্ধুসকল আজি খণ্ডটি চাই কেনেকুৱা পালে যদি আমাৰ ভিডিঅ'টি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটি আৰু কণ কণ মাইনাহঁত তোমালোকে যদি আমাৰ ভিডিঅ' চাই আছা তেতিয়াহ'লে তোমালোকক এটা কথা শিকাই দিছোঁ তোমালোকে সদায় মন কৰিবা আমি এনেকুৱা আইচক্ৰীমৰ ঠেলা হওক ম'মৰ ঠেলা হওক বা আন ঠেলাৱালা হওক বা যিকোনো দোকানী যিবিলাকে কষ্ট কৰি ঘৰ চলাই আছে তেওঁলোকক কেতিয়াও নঠগিবা কাৰণ তেওঁলোকৰ ঘৰ চলাওঁতে যথেষ্ট কষ্ট হয় তেওঁলোকে গৰমত আমাৰ বাবেই ঘূৰি ফুৰে নহয় জানো গতিকে তোমালোক সকলো সাৱধান হ'বা ধন্যবাদ